নহয়, মই এইটো চেবাই লোৱা এই সিদ্ধান্তটো মই ভাল সিদ্ধান্ত বুলিয়ে ভাবিছোঁ। কাৰণ আমাৰ এটা আমি দেখিছোঁ অভিজ্ঞত হয়, যেতিয়া স্কুল এখনে পজিশ্যন পায় শিক্ষাৰ্থীয়ে, স্কুলখনৰ সেই দিনটোৰ কাৰণে অকণমান ভাল লাগে আৰু। কিন্তু অকল পজিশ্যনে এখন বিদ্যালয়ৰ মানদণ্ড নিৰ্ণয় নকৰে। এতিয়া বহুত এনেকুৱা স্কুল আছে স্থান পোৱা নাই, কিন্তু 100% উত্তীৰ্ণ হৈছে, বেছিভাগেই মানে ডিষ্টিংশ্যন পাইছে, ফাৰ্ষ্ট ডিভিজন পাইছে, কিন্তু আমি সেই স্কুলবিলাকক আমি মানে গুৰুত্ব নিদিওঁ। সেই স্কুলবিলাক আচলতে সেই স্কুলবিলাকৰ কথা বিশেষকৈ নোলায়। কিন্তু এনেকুৱা এখন স্কুল যদি হয়, তাত লাগে 2-3জন ফেইল কৰিছে, কিন্তু এজনে ৰেংক পাইছে, সেইখনক ইমান হাইলাইট কৰা হয়, সেইখনে বেষ্ট স্কুল বুলি ভবা হয়। আৰু মোৰ দৃষ্টিত ৰেংক পোৱা কথাটো হয়, স্কুলৰ তাত সহযোগিতা থাকিব বা স্কুলৰ যত্ন থাকিব, কিন্তু ৰেংক পোৱা কথাটোত বহুখিনি নিৰ্ভৰ কৰে সেই শিক্ষাৰ্থীজনৰ ওপৰত। শিক্ষাৰ্থীজনে কিমান একাগ্ৰতাৰে কিমান কষ্ট কৰিছে, তেওঁৰ মেধা কিমান, তেওঁৰ পৰিয়ালৰ পৰা কিমান ছাপোৰ্ট পাইছে, সেই কথাখিনিতহে বেছি নিৰ্ভৰ কৰে স্কুলখনতকৈ। ৰেংক পোৱাৰ ক্ষেত্ৰত স্কুলৰ অৰিহণা থাকিব, কিন্তু শিক্ষাৰ্থীজনৰ যদি নিজা একাগ্ৰতা বা নিজা সেই কেপাচিটি নাথাকে, তেওঁ ৰেংক পাব নোৱাৰে। গতিকে ৰেংক পোৱাৰ ক্ষেত্ৰত মই ভাবোঁ আটাইতকৈ বেছি ক্ৰেডিট কেণ্ডিডেটজনৰ, স্কুলৰ নহয়, স্কুলৰ ক্ৰেডিট। সেই স্কুলখনত যিমানখিনি শিক্ষাৰ্থী আছে আটাইকে পাছ কৰাই নিছে, বেছিভাগেই ডিষ্টিংশ্যন পাইছে, বেছিভাগেই ফাৰ্ষ্ট ডিভিজন আছে। আমি স্কুল হিচাপে যদি হাইলাইট কৰোঁ, সেই স্কুলবিলাকক হাইলাইট কৰিব লাগে, আচলতে সেইবিলাকহে আচল স্কুল। গতিকে মই এইটো এটা খুব ভাল পদক্ষেপ বুলি ভাবিছোঁ, মই খুব ভাল পাইছোঁ সেইটো কাৰণতে। এতিয়া অন্ততঃ স্কুলবিলাকৰ আৰু এটা অযথা এটা প্ৰেছাৰ পৰি থাকে। যেতিয়া আমি দেখোঁ আমাৰ ছ'চাইটিত ৰিজাল্ট দিয়াৰ পিছদিনা ষ্টেণ্ড পোৱাবিলাকক খুব মানে খুব প্ৰশংসা কৰা হয়, উচ্চ প্ৰশংসিত কৰা হয়। আনহাতে কোনোবাই যদি বছৰ ষ্টেণ্ড কৰি আছে, এবাৰ নকৰিলে তেওঁৰ যেন আগৰ গৌৰৱ ধূলিসাৎ হ'ল, এনেকুৱা ধৰণেও কয়। সেইটো নহয় আচলতে। গতিকে এতিয়া অন্ততঃ সেই পৰিৱেশটো নাথাকিব। এতিয়া নিশ্চয় ৰাইজে সেইটো বিবেচনা কৰে অভাৰঅল ৰিজাল্টটোৰ ওপৰত, আৰু এতিয়াহে স্কুলবিলাকৰ আচল ফলাফলটো মানে ওলাব স্কুল হিচাপে। গতিকে মই ভাল হ'ব বুলিয়ে ভাবিছোঁ এইটো।